মই কিছুমান বস্তু খুব বেছি লক্ষ্য কৰোঁ বা খুব বেছি এনকাউণ্টাৰ কৰোঁ মোৰ ডে এই মেডিচিন জাৰ্নি বা ফাৰ্মাচী জাৰ্নিটো, যে কিছুমান মানুহে কি কৰে, যিখিনি মানুহ হাই প্ৰেছাৰ বা উচ্চ ৰক্তচাপ সমস্যাত ভুগি আছে, সেই মানুহবোৰে প্ৰেছাৰ টেবলেট খায় কিন্তু ডেইলি নাখায়। কি কৰে, আজি প্ৰেছাৰটো বাঢ়ি আছে, তেখেতসকলে প্ৰেছাৰ টেবলেটটো খাই আছে, কাইলৈ মোৰ ওচৰত প্ৰেছাৰটো জুখিব আহিব, প্ৰেছাৰটো যেতিয়া নৰ্মেল পাওঁ, তেতিয়া মই সুধো প্ৰেছাৰ টেবলেটখিনি সদায় খাই আছেনে, তেতিয়া মই নাই খোৱা, প্ৰেছাৰটো কেতিয়াবাহে খাওঁ। সেইটো আটাইতকৈ বেছি মাৰাত্মক বস্তু। ডক্টৰে যেতিয়া আপোনাক প্ৰেছাৰটো যেতিয়া হাই থাকে, যেতিয়া প্ৰেছাৰ টেবলেট এটা দিয়ে, আপোনাৰ প্ৰেছাৰটো নৰ্মেল থাকক বা হাই থাকক, আপুনি সেই প্ৰেছাৰ টেবলেটটো সদায় গ্ৰহণ কৰিব চেষ্টা কৰিব। কাৰণ আজি আপুনি প্ৰেছাৰ টেবলেট খাইছে, কাইলৈ আপুনি দেখিছে নৰ্মেল আছে, আকৌ আপুনি প্ৰেছাৰ টেবলেটটো এৰি দিছে, সেই বস্তু নহয়। যেতিয়া আপুনি ডেইলি আপ ডাউন বা আজি খাইছে, কাইলৈ আকৌ যেতিয়া নৰ্মেল হ'ব আকৌ এৰিছে, আকৌ আপুনি খোৱা আৰম্ভ কৰিছে, ঠিক আছে, যেতিয়া বাঢ়ি গৈছে আকৌ নৰ্মেল আহিছে, আকৌ খোৱা বন্ধ কৰিছে, এই তেনেকুৱা যেতিয়া কৰি থাকে নহয়, তেতিয়া কি হয়, আপোনাৰ প্ৰথম কথা, যিটো প্ৰেছাৰ টেবলেটে আপোনাৰ উচ্চ ৰক্ত সমস্যাটো তল কৰি আছিলে, মানে নৰ্মেল কৰি আছিলে, সেই প্ৰেছাৰ টেবলেটটো প্ৰথম কথা কাম নকৰা হৈ যাব। 2 নম্বৰ কথা, এই ফ্লাকচুৱেশ্যন যিটো কৰি থাকে ন, এই খাই এই এৰি দিয়ে, এই খাই এৰি দিয়ে, সেইটোৱে বস্তু আপোনাৰ খুব বেছি আপোনাৰ দিমাগ, মানে খুব বেছি মস্তিষ্ক, আৰু 2 নম্বৰতে খুব বেছি হাৰ্টত এটা এফেক্ট কৰে। হাৰ্ট এটেক বা ব্ৰেইন ষ্ট্ৰক হোৱাৰ সমস্যাটো দেখা যায় এইখিনি যিটো আপোনালোকে ভুলটো কৰে সেইটো কাৰণে। সেইকাৰণে কি কৰিব, যিটো প্ৰেছাৰ টেবলেট আপোনালোকক ডক্টৰ এজনে প্ৰেছক্ৰাইব কৰে, সেই প্ৰেছাৰ টেবলেটটো ডেইলি গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। সেইটোৱে আপোনাৰ নৰ্মেল কৰি ৰাখিব। এই ফ্লাকচুৱেশ্যনটো খুব বেছি ফ্লাকচুৱেশ্যন নকৰিব, সেইটো আপোনাৰ কাৰণে খুব বেছি মাৰাত্মক ভুল বা আপোনাৰ দেহটোৰ কাৰণে এটা বহুত বেছি ভয়ানক গতিলৈ আপোনাৰ দেহটোক ঠেলি দিব পাৰে। সেইকাৰণে এই কথাখিনি মনত ৰাখিব। খুব এটা সৰু বস্তু, কিন্তু মই খুব বেছি দেখি থাকোঁ মানুহে ভুলটো কৰে, কিন্তু সেই ভুলটো নকৰিব। ডেইলি প্ৰেছাৰ টেবলেটটো গ্ৰহণ কৰা অতি বাধ্যতামূলক কথা। ধন্যবাদ।